নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বাস্তৱে আপোনালোকৰ বাবে লৈ আহিছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ, যিটো যোৱা কালি কেবিনেটত এটা সিদ্ধান্ত লোৱা হৈছে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক যিহেতু আগৰে পৰা স্কুটিসমূহ প্ৰদান কৰি আহিছিলে, এইবাৰো স্কুটি প্ৰদান কৰা হ'ব। ছাত্ৰীসকলক বিশেষকৈ ফাৰ্ষ্ট ডিভিজন যোৱাৰ লগতে স্কুটি প্ৰদান কৰা হ'ব আৰু ছাত্ৰসকলকো এইবাৰ ৭৫% ওপৰত যিসকলে ল'ৰা ছোৱালীয়ে মাৰ্কছবিলাক পাব, পাৰ্চেণ্টেজৰ 75% ওপৰত যিসকল ল'ৰাইও পাব, সিহঁতকো কিন্তু স্কুটাৰ প্ৰদান কৰা হ'ব। গতিকে বলক বেছি দীঘল নকৰোঁ, বস্তুবিলাক সদায়তো আমি পৰিচিত হৈ আছোঁ। কেবিনেটৰ সিদ্ধান্ততনো কি আছিলে সেয়া আমি অধ্যয়ন কৰি পিনে জানি লওঁ, ঠিক আছে। অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ মই কেইটামান দফা দেখিবলৈ পাইছে ইয়াত। মেধাৱী শিক্ষাৰ্থীৰ বাবে নতুন দুচকীয়া বাহন। হয় বন্ধু বান্ধৱীসকল, মই যিটো আপোনালোকৰ আগত আলোচনা কৰিছিলোঁ যে স্কুটি, গাড়ী, বাইক এইবিলাক আমাৰ কিনাৰ সাধ্য নাই, কিন্তু অসম চৰকাৰে এই অসম্ভৱনীয় কাৰ্যকো যেন সম্ভৱ কৰি তুলিব বিচাৰিছে, তাৰে এটা প্ৰয়াস মাথোন। প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনৰ বাণীকান্ত কাকতি মেধা বঁটাত দ্বাদশ শ্ৰেণীৰ মেধাসম্পন্ন শিক্ষাৰ্থীসকল, যিসকলে 60% স্বাতী আৰু 75% ছাত্ৰ নাইবা ইয়াৰ ওপৰত নম্বৰ লাভ কৰিছে, তেওঁলোকক স্কুটাৰ প্ৰদান কৰা হ'ব। হয় বন্ধু বান্ধৱীসকলৰ ঠিকেই শুনিছে, যি মই পঢ়িছোঁ সেয়া সম্পূৰ্ণ সত্য কথা, কোনো মোৰ মনৰ কথা নহয়। এই আঁচনিৰ অধীনত 2024 চনৰ বাবে 48,673 গৰাকী ছাত্ৰ ছাত্ৰীক 345 কোটি টকা 74,02,038 টকা ব্যয়েৰে 345 কোটি 74,02,038 টকা ব্যয়েৰে স্কুটাৰ প্ৰদানৰ বাবে কেবিনেটত অনুমোদন জনোৱা হয়। এই স্কুটাৰ প্ৰদানে দ্বাদশ শ্ৰেণীৰ আগন্তুক ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ভাল প্ৰদৰ্শন কৰিবলৈ উৎসাহিত কৰিব। তো বন্ধু বান্ধৱীসকল, কেবিনেটৰ সিদ্ধান্ত আছিলে এয়া। এতিয়া কওক আপোনালোকে, আমাৰ শিক্ষা ব্যৱস্থা প্ৰসাৰ সান্নিধ্য হৈছেনে নাই হোৱা? আমাৰ শিক্ষা ব্যৱস্থা সেই ঐতিহাসিক দিনৰ পৰা গৈ বৰ্তমান সমাজত আকাশ চুইছেগৈ। যিবোৰ অসম্ভৱ বুলি আমি পঢ়ি আহিছিলোঁ, যে দুখীয়া নিচলা ল'ৰাই অধ্যয়ন কৰিব নোৱাৰে, পঢ়িলেও চাকৰি নাপায়, এইবিলাক কথা আমি শুনি আহিছিলোঁ, পঢ়ি আহিছিলোঁ, দেখি আহিছিলোঁ সৰুৰ পৰা। কিন্তু এইবিলাক যেন বিজেপি চৰকাৰ বা বৰ্তমান শাসনাধীন চৰকাৰে সমৰ্থন কৰি মই কোৱা নাই, এজন সাধাৰণ ব্যক্তি হিচাপে মই এইখিনি কথা ক'ব পাৰোঁ, ক'ব পাৰোঁ যে বৰ্তমান সময়ত কিন্তু মুক্ত নিৰ্বাচনত কোনো প্ৰকাৰে বিসংগতি মই আঙুলিয়াব নোৱাৰোঁ। কোনেও আঙুলি নোৱাব নোৱাৰে। আগতে যেনে APSC লেভেল ইমান হাই লেভেল কেলেংকাৰী চকুৰ সন্মুখতে ঘটি গৈছিলে, বৰ্তমান সাধাৰণ শিক্ষক নিযুক্তি, এটা সাধাৰণ কাহা APSC ক'ত শিক্ষক নিযুক্তি, ক'ত APSC, ক'ত চকীদাৰ পিয়ন নিযুক্তি। চকীদাৰ পিয়ন নিযুক্তিৰ ক্ষেত্ৰতো চৰকাৰে ইমান কঠোৰ পৰিশ্ৰম কৰিছে যে মুক্ত আৰু নিকা নিৰ্বাচনৰ বাবে মই কিন্তু শলাগ লৈছোঁ। আনে শলাগে নহলাগে, আপোনালোকে শলাগে নহলাগে মই নাজানো, কিন্তু মই শলাগিছোঁ ভাই। আপোনালোকে পঢ়ক, অধ্যয়ন কৰক, আপোনালোকে এনেকুৱা এটা শৈক্ষিক পৰিৱেশ আপোনালোকৰ সমাজখনক দিয়ক, য'ত কোনো সন্তান যাতে অধ্যয়নৰ পৰা বিৰত নাথাকে। মই আৰম্ভ কৰিছোঁ শৈক্ষিক পৰিৱেশ উদগনিৰ বাবে, আপোনালোকেও প্ৰয়াস কৰক, পঢ়ক, জ্ঞান বঢ়াওক আৰু চাকৰি লওক। গতিকে বন্ধু বান্ধৱীসকল, বৰ বেছি দীঘলীয়া নকওঁ, যথেষ্ট কাম কৰি আছে আপোনালোকে, অধ্যয়ন কৰক। মই অধ্যয়নৰ সময়খিনি আপোনালোকৰ পৰা ল'ব নিবিচাৰোঁ, খুব কম সময়ৰ বাবে আপোনালোকক আহি দিহা পৰামৰ্শবিলাক দিম। গতিকে আকৌ লগ পোৱাৰ আশাৰে, প্ৰতিশ্ৰুতিৰে মই বাস্তৱে বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।